নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। গুৰুৱে দুৰ্দান্ত লোকক শিষ্য কৰিলে কি হয়? ৰাম দুৰ্বল অন্তৰ সদা সনিহান, গুৰুকে বুজাই ভৱিষ্যত ফল গুৰুক বুজাই নিজকে জ্ঞানী কৰয়, সাধন ভজন গুৰুয় উপদেশ, শৌচ সদাচাৰ আদি অগত্য পালন নামি শ্ৰদ্ধামন, তৰ্ক শাস্ত্ৰ মহাবাদী, সাধু গুৰুজনে কতো বেলা বেলি কৰে সাধাৰণ জ্ঞান, সংসাৰী লোকৰ দৰে সবাকো ভাবে অতি সন্নিহান, গুৰুৰ সেৱাক ভাবে মহাভাৰ, আঁতৰি ফুৰে সদায় কিবা ৰূপে নিজে গুৰু সাজি লওঁ, মাইন পাওঁগে যায় অকমন্য দুখ নিজৰ পাহৰে, গুৰুক মনে নিন্দয়, কৰ্মেন্দ্ৰিয়গণে নিৰোধী সদায়ে, ভোগক মাত্ৰ চিত্ৰয়, তেনে শিছে যদি তত্ত্ব জ্ঞান আদি, গুৰু হোৱে পতিত অৰ্থ সংস্কাৰ যদিও বা কৰে, নতলিব গুৰু চিত্ৰ, তেনে শিছে যদি বহু কাল ধৰি গুৰুৰ সমীপেৰয়, জ্ঞান কৰ্ম ভক্তি একো নোপজয়, দেহ মাত্ৰ প্ৰৱৰ্তয়, গুৰু নামধাৰী কোনো জনে যদি ইসবে শিষ্য কৰাই
হয় মহাভাৰত চিন্তায় অপাৰ পুনু যুগে নিমগ্নয় তেবে তেনে গুৰু নিস্তাৰিব পাৰে অন্যথা সংসাৰে পৰে কৰ্মৰ বৈগুণ্য জ্ঞান যোগে খন্দি শিশব গুৰু নিস্তৰে স্বৰূপ বচন শুনা সাধুগণ অৰ্থৰ পলু ভেপুৰি দুৰ্দান্ত লোকক শিশ্ৰ নকৰিবা যশমাননী হৰি গুৰুৰ কৰ্তব্য শিষ্যক পূৰ্বতে শাস্ত্ৰয় উপদেশ দিব আচাৰ নীতিক সংযম বিচাৰ বুজায়া সংগে ৰাখিব যিবিলাক দুৰ্বল স্বভাৱৰ সন্দেহবাদী যিবিলাক শিষ্য এওঁলোকে কি কৰে গুৰুক বুজাবলৈ যায় যে গুৰুতকৈও তেওঁলোকে মহান বুলি ভাবে যে মই সকলো জানো এনে ভাৱ দেখুৱায় আৰু ভৱিষ্যত কি হ'ব নহ'ব এয়া গুৰুক কি কয় সকলো বুজায় আৰু নিজকে এই সংসাৰত মহা জ্ঞানী গুণী বুলি নিজকে ভাবে যে যিবিলাক সাধন ভজন গুৰু উপদেশ সদাচাৰ আদি যিবিলাক পালন কৰিবলগীয়া নিয়ম নীতি ইয়াক কেতিয়াও তেওঁলোকে পালন নকৰে আৰু শ্ৰদ্ধা ভক্তি তেওঁলোকে নকৰে কেৱল শাস্ত্ৰৰ তৰ্ক যুক্তিতহে তেওঁলোক ব্যস্ত থাকে কেনেকৈ আমি নিজেই জিকিম আন লোকক কেনেকৈ পৰাস্ত কৰিব পাৰি চলে কৌশলে সাধু গুৰুজন এজনী কেতিয়াবা অকণমান ইফাল সিফালো যদি যায় বা সেই শিষ্য ওচৰলৈ গ'লে কি কয় অলপ হেয় জ্ঞান কৰে সাধাৰণ জ্ঞান কৰে সংসাৰী এই লোকসকলৰ দৰে গুৰুক ভাবে আৰু মনত তেওঁলোকৰ সন্দেহ ভাৱ উপজে আৰু গুৰু সেৱাক এই দুৰ্দান্ত লোকসকলে কি ভাবে এখন মহাভাৰহে যেন লৈছোঁ আঁঠু লৈ পেলাই সেৱা কৰিবলৈ মূৰ দি সেৱা কৰিব লাগিব কি কৰিব লাগিব কি দৰকাৰ এইবুলি তেওঁলোকে ভাবে আৰু সেই গুৰু সেৱা সদায় আঁতৰি থাকে যে কি ৰূপে চলনা কৰি পেলাই এই গুৰু মই নিজে সাজি হৈ ল'ব পাৰোঁ আৰু মান্য সত্যকাৰ কেনেকৈ পাওঁ এই বুদ্ধিসন্ধিতে তেওঁলোক থাকে নিজৰ যিবিলাক অধৰ্ম অসৎ কৰ্মৰ দোষ এইবিলাক সদায় তেওঁলোকে পাহৰি থাকে যে সদায় মনেৰে গুৰুক নিন্দা কৰে যে গুৰুৱে যিখিনি কৰিবলৈ কৈছিল আমি কৰিছোঁ তথাপিতো কিয় ইমান দোষ হোক এইবুলি সদায় নিন্দা কৰে যে তেওঁলোকৰ যিবিলাক কৰ্মেন্দ্ৰিয় এওঁলোকে নিৰোধ কৰে যদিও যিবিলাক মনৰ লালসা এইবিলাকে সদায় তেওঁলোকৰ ভোগ বাসনা ধন ধান ঐশ্বৰ্য এইবিলাককে ক'ত পাম এই চিন্তাতে তেওঁলোক ব্যাকুল হৈ থাকে যে তেনে শিষ্যই কেতিয়াও তত্ত্বজ্ঞান পালেও
গুৰুক উদ্ধাৰ কৰিব নোৱাৰে। আৰু অৰ্থ আদি সৎকাৰেও গুৰুক কেতিয়াও মন তলাব নোৱাৰে। তেনে অসৎ শিষ্যই বহুকাল যেনি গুৰুৰ ওচৰত কৰ্ম কৰিও থাকে বিদ্যা শিক্ষা ল'ম বুলি, তথাপিতো থাকিলেও তেওঁলোকৰ কোনো জ্ঞান উৎপত্তি নহ'ব। কেৱল তেওঁলোকে এই পেটৰ পূজা খাইহে জীয়াই থাকিব পাৰিব, তাৰ বাহিৰে একো কাম নাই। যে যিসকল নামদাতা গুৰু তেওঁলোকে এনেকুৱা শিষ্যক কেতিয়াও দীক্ষা দিব নালাগে, চাই চিতিহে দিব লাগে। যে ই এনেকুৱা শিষ্যক যদি দীক্ষা দিয়া হয়, ই হৈছে মহা ভাৰ হয় আৰু বহুত চিন্তা হয়, বহু বেদনা নিজেও পাবলগীয়া হয়। যে কিবা যদি অসৎ কৰ্ম কৰে শিষ্যই, বোলে কোন গুৰুৱে দিছিলে, তেতিয়া গুৰু ইয়াৰ অপযশ পাবলগীয়া হয়। সেইকাৰণে চাই চিতি আগবাঢ়িলে উত্তম হয়। তেনে গুৰুক শিষ্যই কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰে। গুৰুৱে নিজেই জ্ঞান ভক্তিৰ বলত নিজে এই সংসাৰৰ পৰা তেওঁ নিস্তাৰ হ'ব পাৰে। যে অৰ্থৰ প্ৰলোভনত পৰি আমাৰ নামধাৰী যিসকল গুৰু তেওঁলোকে এনেকুৱা দুৰ্দান্ত লোকক কেতিয়াও শিষ্য কৰিব নালাগে। এনেকুৱা লোকক শিষ্য কৰিলে নিজৰ মান সন্মান এই গোটেইবিলাক তেওঁলোকে কি কৰে, হৰি পেলাই লৈ যায়, পৃথিৱীত দুৰ্যশ কলংকই ভৰি পৰে। সেইকাৰণে এওঁলোকক বা সদায় বিৰত থাকিব লাগে। গুৰুৰ কৰ্তব্য কি, শিষ্যক পূৰ্বতে ধৰ্মশাস্ত্ৰৰ উপদেশ দিব লাগে। আচাৰ নীতি নিয়ম সংযম কেনেকৈ ঈশ্বৰ চিন্তা কৰি তৰিব পাৰি, এই মাধ্যমেৰে বুজাই বঢ়াই আগবাঢ়িলে মংগল হয়। ধনজন পুত্ৰ বুলি সদায় ৰময়, কৃষ্ণই কৈছে মোহৰ ভকতি কৰি বাক নপাৰয়। যে যিজনে ধনজন পুত্ৰ ভাৰ্যা বুলি সদায় ৰমণ কৰে, ঈশ্বৰ কৃষ্ণক ভক্তি কৰিব নোৱাৰে। নৰকতো মিলে বিষয় অৰজত সুখ, আক লাগি হোৱে লোক মোহত বিমুখ। কৃষ্ণই কৈছে যে এই সুখ ভোগৰ কাৰণে মোক লোকসকলে বিমুখ হয়। অবৈষ্ণৱ ভৰিলে নোযোৱাই সতকাৰ, সেৱা কৰিব নাপায় অবৈষ্ণৱলৈ। বৈষ্ণৱক সততে কৰিবে সতকাৰ, হৰিও নমন্ত উঠি বৈষ্ণৱ দ্বিজক, যাৰ নামে নিষ্ঠৰৈ সকলো লোকক। যে অবৈষ্ণৱ হ'লে সৎকাৰ কৰা যোগ্যতা নহয়, যে বৈষ্ণৱকহে সৎকাৰ কৰিব লাগে। যে ঈশ্বৰ কৃষ্ণইও গুৰু ভকত বৈষ্ণৱক নিজে উঠি পেলাই প্ৰাৰ্থনা কৰে যে ঈশ্বৰ কৃষ্ণৰ নামে সকলো লোক এই সংসাৰৰ পৰা সকলোৱে উদ্ধাৰ কৰিব পাৰে। এনে মাধ্যমে আগবাঢ়িলে উত্তম হয়। ইমানতে আমি ৰাখিছোঁ। কোটি কোটি ঘোৰ অপৰাধনীতে কৰয় আমি দুৰাশয়, হে হৰে মোক নাশ হেন মানি ক্ষমিও কৃপাময়, ৰাম ক্ষমিও কৃপাময়। গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ।